বাপা বাগিতলা সাইড করে দিয়ে আর পিছফালে দুনিয়া যাবার হইছি গতে সাইড করে দিবিছোন একলা বুজা বিতে কৰিম মই আৰু তো ঘৰৰ ভিতৰত যাচোন বতাহ বতাহ দি আছে তন্ধু এখন ইয়াত বয়স আৰু সৰু চলি বয়সে অলপ বতাহ দিলে বেমাৰ হয় যা ভিতৰত যাম কৰিম যা যাম ৰ বাপা ঘৰটোতেনো কিমান বহিম বহাতে বহাতে মোৰ কঁকালৰ বিষ হৈ গৈছে অলপ বাহিৰত বহু ৰ হাৱা বতাহ খাওঁ হ'ব যা বহুত বহলি ভিতৰত যা অলপ যাওঁ ৰ বাপা পায়খানা কৰি আহো ৰ আগে পারবি না বিয়া পারা না নাকি যাবা পারিম র নরু বলি নকবি না যা আগে তুমি কবি মই যাম যা আপনি এটা কামে করতে দেখর মানুষে পঞ্চায়েতত যে ঘর লাখ সবাই তিনটা চারটা ঘর পালাক আমার দুটো নামে নাই এটা কামে করতে খালি আপনি তিত্তুরে মানলো তিত্তুরে মানলো এই তুই কি দিলে খাবাই পেতে সবার তুই কি দিলে খাবাই পেতে ও দেখর মানুষ তিনটা চারটা ঘর পালাক আমার এটা বানতে আপনার হাকার লাগছি না আমার কোন তিনটা ইত্যা পাচ্ছি ভাই পেতে তিনটা ইত্যা ঘর দিব এমান আজলা পাইছ কেন রে বাবা মোক এতিয়া রুমালে ফোন মারে কছি নহয় তাতে যোৱাবাৰে পাইছি এবাৰে পাইছি যোৱা তুমি পঞ্চায়তক যোৱা কাম কৰি থাকিব নালগে পঞ্চায়তত যাব লাগে ও তান্দে ঘর পাইছি আগের বাপে কোনত পাইছি একবার বুতো কোনত পাইছি দুটো ঘর সিংকে কে আমার দুটো বাকি বুটি আছাচোন আমার কেন পা ও তান্দে পাইছি তান্দে বাপে ওক বেলাক কত দিছি মোক পিতে কি মোক বেলাক আর আমার ধৈর্য র কবা লাগে তো বলি পানি আর মোক ধৈর্য আগা লাগে তাকে তো এসার বিহু আহিল আপনার দরমা আবাতিও নাই কিংকে জরবা হচ্ছে কি করবা হচ্ছে বাজার পাতিরও কথা দরমা আইলেনো কি হবো বিহু নামত যেটো বাজেট হে দরমা দি নিমলে কথা তো কি করবা হচ্ছে স্যার আপনি কি বিয়াটা করক নহলি বাপা বিয়ার দেখা এটা কাম নকরে আপনি কি এ নতুন খরচি লিস্ট এসি লিস্ট কেন প্রিন্ট করি ল গাঁৱৰ পাক মাক মারিও একজনের পাই যদি 500 কইলো 10 জনের পাই যদি পারো 5000 টাকা আইজো ল্যাপটপত আছে না ফাইলটো আছে আছে তুমি প্রিন্ট মারি লই আছো যাও মই হেতু করলি তুমি পঞ্চায়তক যাবা না না ভাতে খাই দিতে যোৱা পঞ্চায়তক যোৱা শান্তি মতে ভাত গিটো খাবা না দে খালি খর আছে আমি কি পথাৰত আছো নেকি ঘৰতে আছিলো আমিও তুমি যে কলা রমলা ঠাই বেলেগ কাৰণে ঘৰ পাইছে কিন্তু বিমলা ঠাই দুটা ঘৰ কিনকে পালা ও তান্দৰ দুটো ভাগ সেই দুটো ভাগে পাইছে সপ্তাহটো বেছি বিয়াৰ আমাৰ শব্দ কাছিন বিয়াই পাতা নাই কিনকে পালা ঘৰ সপ্তাহ বিয়া নাপাতিলে কি হল বদ্ধ খাইছে সপ্তাহ আকলা কৰি দিছি বেলেগকে খাই দিয়ে বদ্ধ খাই আমাৰ বিয়া কৰা তুমি কি বেয়া তো আমার দেউতা কি বেলাক করে দিবে বলি হ্যালো দেউতা কি বেশি এই ভিতরে আমি যাইছো এই বুড়া জানো বেলা ঘর কথা বললে একা হরবে মাদ্দাল উঠে শালা বুড়া কি যাবা পঞ্চায়তত সদায় যাই থাকো যাই লাভ নাই আমার দরে মানুহ আমাক সরকারে দেখা নাপে যাক দিবা লাগে তাক নেদে যাক নেদবা লাগে তাক দি থাকে ও স্যার কক এ নতুনকে ঘৰৰ লিষ্ট আছে আৰু ঘৰৰ লিষ্টৰ দিবা তোৰ নামটো আছে মোৰ নাম সঁচাই নেকি সঁচাই মানে মই ঘৰটো পাম ছাৰ পাবা কিন্তু অলপমান যদি ও সাদা টেমাটো ইথলি মই ফট পালো সাদা নহয় মানে শুন এই নহয় মানে অলপমান খৰচ পাতি ও মানে পইচা ছাৰ মই পইচা ক'ৰ পাই দিম আপোনালোকে নিজে ভাবি চাওক মই কিবাকে পেটে হাতে চলি আছো মানুহটো আপোনালোকক মই পইচা ক'ৰ পাই দিম স্যার তো ঘরটোর নামত পাবি 8 লাখ টাকা তো তারপর 500 টাকা এটা দিবা নরবি নাকি 8 লাখ পাম ছাৰ পানিম 500 টাকা আছে ৰ'ব মই লৈ আহিছো যা লৈ ঠিক আছে সোনকালে এবি আহিছো আও ইও ঘর পালাক নাকি না আউরা আমাক একবার কথা পাতি উসার তোর লগত কি আছে ই এনআইসি খবৰ লবাইছি মোৰ পূৰ্বে আছি কথা দিছি তুই না খবর লবা হইব তোর তে পছা তোর খরাসি জনে গম পাও না বলি মই তার পাছা আইছো খরাসি দি তোর কোনু কলাকে খৰা বুলি যা যা মাছি ভন্নে যা যা মাই মু যাও আজি কি পিছে কি আহি থাকে ইয়াৰ মাছি নাযায় গিয়া ছাৰ মোৰো খচৰ আছিল নেকি লিষ্টত কিবা
তুমি যোৱা বছৰ পাইছা দেখোন জবাৰ পালো কি হ'ল ইবাৰো দক কিবা মেনেজ কৰি পইচা দিম তো অলপ এগলা পইচা দিয়ে কৰা বস্তু নহয় ওপৰ পাই চেনচন হয় বেলেগ সেইমতে আমি কৰবি আৰু যদি পইচা দেই নহয় আমাৰ চাকৰি যাব খৰতা নামত কিমান হ'ব পইচা 2.5 লাখ আরে লাখ মই 1.5 লাখ পাইছিলো তো নাই ও যোৱা বছৰ 1.5 লাখ আছিল এবাৰ 2.5 লাখ হৈছে এটা কাম কৰো দক 50 দিম আপোনালোকক মই দুই ৰাখিম খৰটো কিবা এটা কৰি দিয়ক তাই আপুনি কি কথা কয় বুজি বুজি নাপায় নেকি পইচা দি কাম কৰা বস্তু নহয় সাধ্য ও নেদে ঘৰ এটা মানুহ নামত দুটা হাত দিবা নৰে জানো চাকৰি যাব মই 50,000 টকা ভিতি দিম বুলি কৈছো এলা টকা নহয় 2 টকা 3 টকা নহয় 50,000 দিম বুলি কৈছো তবে নেদে ঘৰ নৰে দিবা মই তোমাৰ নামত ল'ব দেনা না মই দেউতাৰ নামত ল'ব দিছো এই তুমি ঘুৰিবা কি সেইটো কথাই কৈ থাকা মই দেউতাক বেলেগ কিয় কৰিম মই জন্ম দিয়া ন তাহাটো দেউতাক মই তোমাক সঁচাকে বেলেগ কৰিবা দে নাই মই তোমাক মিছা মিছি দেউতাক বেলেগ কৰি দিবা দিছো মই মিছা মিছিও নৰো দেউতাক মই বেলেগ কৰিব নৰো নকপালা কথা নৰো মিছা মিছি যদি সন্দেহ মই বেলাক নালাগে দে মই নালাগে দে ঘৰ তুমি দেউতাই ধৰ কৰিম বুলি ক'লি তোমাৰ কি হ'ল তাতে আমাৰ ঘৰটো পাওঁতে মিছাকে হ'ব লাগে সন্দেহ আৰু তোমাৰ তাকে কৈছো আই দিয়া পৰা বুজিয়ে নাপাই অলপ ভয়া লাগে মোৰ কাণ চকুৰ পানী ওলাইছে নৰো মই তোক বেলেগ কৰি ৰাখবে নৰো হ'ব দে বাপা মিছা আকৌ নাই হাঁচা হাঁচি বেলেগ নহয় দে বন্ধুত্বটো মই তুমি কিবা কিনকে কান্দি থাক কিবা সৰু চলি গ'লে মানুহ শুনলি কি বুলি ক'ব কিবা কান্দিয়ে থাকে মানুহ বাপা নাকান্দিবি বোৱাৰী ঠিকে কৈছি দে আমি সঁচা সঁচি বেলেগ নহয় আমি মিছা মিছি হে বেলেগ হম নাকান্দিবি বাপা নাকান্দিবি হৈ দে কিবা তুমি কিবা সৰু চলি তোৰ কিনকে কান্দিবা দিছ বেয়া নাকান্দিবি আমি কেতিয়া বেলেগ হ'ব লাগিব আজিৰ পাই না কালি পুৱাৰ পাই হ'ব দে কালিৰ পৰা বেলেগ হ'ম দে আমি কি হাঁহি থাক তুমি ভালকে নাথাকে ফটো মাৰিব না হাঁহিছে ইবাৰ হয় একদম পুৰা একদম হ'ব মাৰো কি হাঁহি থাকে ভালকে নাথাকে লাগিলে ফটো মাৰিব হাঁহিছে ৰ'ব ভালকে হা একেটা হাঁহি এই দেখা আপুনি কিছুমান নাচলি হ'ল এই কেমেৰাটো কিমান দিন চালি ৰেডি না ৰেডি এই দেখা আপুনি ফটো মাৰা ভালকে মনে তোরা ভাল লাগে ভালকে উঠো লাগবো ফটো কেন লাগিব একদম বাপা নাকান্দিবি মই ইয়াতেই থাকিম কত নাজানো নহয় স্যার মোৰ খটটো হৈ যাব ন হৈ যাব আজি আমি কামটো আৰম্ভ কৰিম আকৌ আমি চব পাই যাব পইচা পাই যাব ন লাগা নাই আইছে লাগা নাই না কথা পাতি আছে কথা পাতি আছে স্যার কিয় যাব লাগে বাপা বুঢ়া বয়সত বাইকেৰে উলিয়াই দিছে ঘৰৰ পৰাই নাতে মা একলা দোষ নেকি মুৰ্গাত মা মোক উলিয়াই দিছে বুঢ়া বয়সত এই কথা ডাঙৰ দীঘল কৰিছিলো তন্দক মই ন তন্দক মই কি দিয়া কি দিয়া কি সৰু পাই তোমাক ডাঙৰ দিগা কৈছে এই বুঢ়া বয়সত কিয় উলিয়াই দিব লাগে কচোন তুমি যে সৰুতে আছিলা তেতিয়া দেউতাই চাফা কৰা চাফা কৰা নাছিল এমন কবা নহব আপোনালোকক যেমন বেয়া লাগছে আপোনালোকে লৈ যাওক গোটাই এটা হাত দিবা নৰে আপোনালোকে লৈ যাওক নাই বতে আজি মোৰ চলিয়ে ইমান আদাৰ কথা কৈছি মোক উলিয়াই দিছি এইটো ঘৰত থাকিম মই এইটো ঘৰত থাকিব ঘৰ নাই থাকা এইটোৱে ঘৰ আছে এইটো ঘৰত কিনকে থাকিব কেনে দেখোন ঘৰটো থাকিম দে তোনা কৰা মানুহ আমি পঞ্চায়তৰ মানুহ ৰ'ব এই কিবা ঘৰৰ কামত আহিছো পঞ্চায়তৰ নেকি মোক এটা ঘৰ নেৰগা এইটো ঘৰত কিনকে থাকিম মই তাকেতো আপুনি এইটো ঘৰ কিনকে কিবা এটা ব্যৱস্থা কৰিব লাগিব ৰ'ব আহকচোন আহকচোন এইটো কেনে ঘৰ চলে বান্ধা ঘৰ কিনকে থাকিব আপুনি উপায় নাই মই ইনকে হ'লে থাকিব লাগিব তোনাক মই কেনে কৈছো এটা মোক ঘৰ দে অতি সোনকালে
চাফা কৰিব আপুনি পাৰিব না চাফা কৰিব মই পাৰিম দে মই নিজে চাফা কৰি ল'ম দে তোৰ খালি মোক ঘৰ এটাৰ ব্যৱস্থা কৰি দিয়া লাগা হ'লে অলপ কিবা দিম দে ময়ো খৰচ পাতিৰ কথা আহি নপৰে ৰ'ব মানৱতাৰ খাতিৰত সেইখিনি হেল্প কৰিম কিন্তু আপুনি ইয়াতে থাকিব নেকি একেদিন মই থাকিম দে বাবা মোক কালি ঘৰ এটাৰ মাথা মাৰি দিয়া তোনাক মই হাত জোৰ কৰিছোঁ তোনা মোক ঘৰ এটাৰ মাথা মাৰি দিয়া তাকেতো কেইদিনমানৰ কাৰণে থাককচোন আপুনি আপুনি কিবা কৰি থাকক বাদে আপোনাৰ চলিব কি কৰিম আৰু উপায় নাই কি কৰিম আজি পেটৰ চলি উলিয়াই দিছি মোক ঘৰৰ পৰাই চাফা কৰি দিব লাগিব নেকি কৰিম দে মই কৰিম আপুনি থাকক একেদিন আমি যিমান পাৰোঁ সোনকালে ব্যৱস্থা এটা কৰিম গম পাইছিনে অতি সোনকালে কৰি দিবা মোক ঘৰ এটা ব্যৱস্থা কৰি দিবা আহো দিয়ক আমি থাকিব আপুনি কিবা এটা কৰিব লাগিব সোনকালে বলকচোন বলক তুমি আমি সঁচাকৈ উলি দে নহয় দেউতাক তুমি কি কান্দি থকা সৰু চলিগিলা কান্দিয়ে থকা দেখোন কালি সব তোমাৰ কাৰণে হৈছে কি মোৰ কাৰণে হৈছে হা দেউতা মোক কি কষ্ট কৰিছে গম পাওঁ না 9 মাহ পেটত ৰাখি মোক জন্ম দিছে কি কষ্ট কৰিছে মোক কি বকা তুমি কি দেউতাক জন্ম দিছা তোমাক দেউতাতো কষ্ট কৰিছি ন দেউতাতো আজি 30 বছৰ হ'ল মই সেইকাৰণে এত কষ্ট কৰিছি দেউতাই আমি সঁচাকৈ বেলেগ কৰা নাই নহয় আমি মিছাই ঘৰত পাবাৰ কাৰণে আজি কিহৰ কাজিয়া লাগিল আগদিনো কাজিয়া লাগি পোৱা নাছিলে ঐ ইমান মৰম কৰে বাইপিয়াক মোক ছাৰ কি হৈছে এন্দৰ তোৰ আৰু কিহৰ কাষৰ মানুহে এই বুঢ়া মানুহটোক উলিয়াই দিছে অলপ সহায় কৰিব নোৱাৰে নেকি যাই কিনে উলিয়াই দিছি বিশ্বাসে নহয় ইমান মৰম কৰে বাইপিয়াকক পুতক তুই আজি উলিয়াই দিলা তো কাষৰ গলি ঘৰটো দিছে তাতে আছে বুঢ়াটো অলপ চাবচোন আপুনি হ'ব দিয়ক মই চাম দিয়ক বাকী মোৰ ঘৰটো হ'ব না হ'ব বুঢ়া ঘৰটো আমি ৰ'ব কি বুঢ়াক ঘৰ দিব দিবা লাগিব এতিয়া গলি ঘৰত থাকিব নেকি যোৱাবাৰ পাইছে এইটো ঘৰ বাপাকে আহিব পুতাকে আহিব চিলিবাৰ বাপাকৰ নামত দিব লাগিব মোৰটো হ'ব না নহয় তোমাৰতো হ'ব আৰু লাগলি কিবা দিম যাওক অ মাই অ গবাৰৰ গন ক'ত থলাক মোক অ বাপা অ বুঢ়াৰীকো পানী গিলাচ আনিবা দিয়ে মাই গুৰ গন দেউতাক ভাতকেইটা দিয়ে মই পইচা আনিছোঁ পচি ধৰাত পচি এইগিলা কাজিয়া লাগে নাটক কৰি আহিছিলি তাৰমানে এতিয়া বুঢ়াক মনে মনে ভাত দিবা আহিছে এইগিলা হল লোৱাৰ কাৰণে তন্দৰ এইগিলা নাটক চব ধৰাত পৰিল চব কৈ দিম মোৰ কথা নুলাই কিয় দে ই পচি কিনে মৰাক ভাত কে দিবা লাগে নালাগে যাওঁ হাত মাৰি যাওঁ পাই নেকি এনেকে কথাটোৱে কৈছিলো বুঢ়াটোৰ লগত আৰু সেনা কৰে নেকি আৰু কেতিয়া নেতাই একো নহয় সদায় নকৰা নহয় আজি এটা বস্তুৰ কাৰণে আমি এনেকুৱা অসুবিধা লগা হৈছে উপায় নিদিয়ে একো নহয় তই চতালতো নিবা নোৱাৰো এই আগৰি কলা বেতলাটো চাই থাকে লগে দিব আৰু পঞ্চায়ত দি তাক দেখাকে নকৰবি গেলা ই কুচিতে আগৰ পৰা কুচিতে আহি বাইককো গুচিতে আহিছে বোলে তাৰ বস্তু সেইকাৰণে কুচিতে আহি খাব দে বেলেগ মানুহ কাম কৰিব নালাগে বেলেগ মানুহৰ লগত আপোনালোকৰ লাজ চৰম যাব ভেটি খাৱা বুলি বুঢ়াৰ ভেটি খাই কেনে মোৰ ঘৰটো কাটি নি কেনে তাক দিছি কি কথা কয় আপুনি মোৰ ঘৰটো কাটা কিয় গেল আপোনাৰ ঘৰটোকে কাটা গেল কিনকে জানিম চৰকাৰে বা কাটি দিছি আমিতো ফটোটো মাৰি দিছো আপুনি দেখা নাছিল নেকি ফটো মাৰি দিছে এইটো ঘৰটো মোৰ নামত আহিব লাগে কিয় নাই ফটো মাৰোঁতে দেখোন বৰ হাঁহি আহিছিল আপোনাক সুখত দেখা পাইছি দুখত থাকিব লাগিব তেতিয়াহে পাব খা কথা চাওঁ মোক বুঢ়বাক বুলি ভাবিছে এটা কি বেল লেখা আছে মোৰ বেল লেখা আছে আপোনালোকক চাই আছো আগদিনে বিহিত ব্যৱস্থা ল'ম আপুনি ইমান টেনশ্যন ল'ব নালাগে আৰু 6 মাহ পিছত নতুন ঘৰ লিষ্ট আহিছে তাতে আপোনাক মই 500 টকা দিছো নাই আপোনাক মই কি কথা কওঁ বেলেগ মানুহ শুনা পুলিচ লগৰি লৈ যাব উঠে জেলত যাব চাব কিন্তু মই চাই ল'ম কিন্তু আপোনালোক
ও বিতে ও বিতে ও বিতে বিতে আয় ও বিতে ও তুমি মেলি কি নাই ও বিতে ও বিতে ও বাবা সবে ঘুমিয়েছি দে টেনশন লবা নালাগে আর তোর বেশি কষ্ট নহয় দে পঢ়ি না মানে আমি থাকতে পারিম ইয়াতে ঘৰত তো হবই বোলে দিব বুলি কৈছি আৰু এটা কথা তো লাইফ গ'লে আৰু দেখা পাব কোনবাই নাই দে সবে ঘুমিয়েছি দে ইয়ে মনে কামে অবস্থা নহর বুঝি বিতে তোর এই দুনিয়াৰ মত আতে ছাগালো কামৰা মহ মাংস মাংস খামা প্ৰমাণ আহি গেল বেটাহঁতে মোৰ ঘৰ কাটছিলেন তোৰ কাৰণে আজি শিক্ষা দিম এটক এতিয়াতো নৰাই কালি শিক্ষা দিব লাগিব চালাক না এতিয়া কৈছি কাৰবাৰ এতে আপোনালোকে মোৰ ঘৰটো কাটি নিকেনে তান্ধক দিছিল বাপৰে কি কাম কৰিছিল টেনশ্যন নলবা তোমাক হাতটো দি আছো এই ভিডিঅ'টো তুমি ফটো দিবা নালগে ৰবা মই এটা কাম কৰি দিওঁ জিলেট ক'ত দিলা দেখোন কি কৰিলা নাই নাই এগলা ভিডিঅ' ভাইৰেল হ'লে বেয়া আছে মই ঘৰটো দি আছো তোমাক টেনশ্যন নলবা তাহাঁতৰ ঘৰটো কেঞ্চেল কৰি দিম আৰু তুমি এটা কাম কৰা এই ডেকা তাতে বহিছে ডেকাক লৈ যাওঁ একেলগে আমাৰ ঘৰটো কেঞ্চেল কৰিলে ঠিক আছে। অলপ কাম আছে ডেকা দা ও বিতে মাফ কৰি দিবি দে মোৰ কামে তো বহুত কষ্ট খাইছা জপ্তি যাইছে অলপ পানী দিয়া আৰু কিবা কান দিয়ে থাকা আমি দেখোন ঘৰটো পালো আমি দেউতাক কষ্ট পাবা দে নাই আকৌ তুমি অকল কান দিয়ে থাকা দে হ'লেও দেউতা যে দিন হয়তো ঘৰত আছে কম বেয়া লাগে নেকি মোৰ ৰাতি আমি থৈছো নহয় এইটো ঘৰত অ বাবা অ মই কষ্ট পোৱা নাই দে মই দিনত দে অলপ এতে থাকো ৰাতি ৰখি নাতে লৈ আহ মোক আৰু হ'লেও দেউতা তো মই সৰুতে কম মৰম কৰিছিলি এই কান্ধত যদি ৰাস্তা লৈ যা মোক এই গণেশ মন্দিৰলৈ খোজকাঢ়ি যা কম ভাল লাগে নেকি মোৰ আজি তোক মই বুঢ়া হাত ভাঙা হাতত থব লাগে আজি আকৌ নহয় দে অলপ সময় মই ভাঙাৰ ঘৰটোত ভাঙা ঘৰটোত থাকাৰ হৈ তহঁতে এতিয়া পাকাৰ ঘৰ এটা পাবি মোৰ নাতি পুতি ভালকে থাকিব পাৰিব খাব পাৰিব হ'ব দে আকৌ নহয় তোৰ দৰে দেউতা চবকে দিয়াক তই ইমান ভাল দে তুমি বুজিয়ে নাপা দেখালে কান দি থাকা দেউতা কি ধুনীয়াকে বুজিবা তুমি কথা লাগিব বুজিয়ে নাপা খালে কান দিয়ে থাকা মোৰ লগত এনা কৰিব নালাগিছিল আপোনালোকে প্ৰত্যেকবাৰে মোৰ লগত এনা কৰে ঘৰটো মোৰ নামত আহে বেলেগৰ ধনী মানুহগিলা কাটি কেনে লৈ যায় মোৰ নামত নহয় আমি গম নাপাওঁ না বুঢ়াই জিয়ালা নাটক কৰিছি এতিয়া এতিয়াই গম পাব আপোনালোকে মিলত আছে নে কিহত আছে কেনেকে মালিচ দি আছে আৰু মোৰ ঘৰটো কাটি কেনে তাণ্ডৱ দিছিল বলকচোন তাই গেলি মই চাওঁ আজি নাটক আমি তাৰ পাছত পিছি পিছাই আহিছো এনা এইগিলা এনে কাইজা কৰা এক্টিং কৰা আপনিও কি মানুহে ভাই মানিব লাগিব দিয়ক ইমান লোভ বুঢ়া বয়সত আপুনি ইমান বয়োজ্যেষ্ঠ মানুহ তাৰ লাজ নাই সাধাৰণে ঘৰ তাৰ কাৰণে চাই দেখছি না গেলা কেনে নাটক কৰিছে এইগিলা নহয় নহয় বাবা আপুনি ইমান বয়োজ্যেষ্ঠ মানুহ এজন হৈ কেনে আপুনি ল'ৰাৰ লগত ইমানখিনি নাটক কৰিছে আজি মোৰ দুন চাকৰি গ'ল হয় আপোনাক ঘৰ দিলে নহয় বাবা মানে মই বুঢ়া মানুহ না বাবা ঘৰ এটা হ'লে ভাল হৈ দেচোন মনে মনে থাকক আপুনি আপোনাক তো ঘৰ কেঞ্চেল কৰিমে আপোনালোকৰ ওচৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিম লাজ নাই বুঢ়া বুঢ়া নাকটো কাটি দি ফেলে দি নাকটো বুঢ়া বয়সত মোৰ বেটা মুটে মই হাগি থাকিলে পিছে মই ধৰিম বাকী ছাৰ এতিয়া মোৰ ঘৰটো হ'ব না নহয় আপোনাকতো মই চালি জাৰি চাব লাগিব এই চালি জাৰি চাব লগা একো নাই আমি বিশুদ্ধ দুখীয়া